হাঁহ চুৰ কৰিবলৈ আহি পিনি কেইজনমান যুৱকে হাঁহো নিলে, তাৰপৰা মানুহগৰাকীক লৈ গ'ল। পুলিচে কৈছে মাঘৰ বিহু জানি চোৰৰ এণ্ট্ৰি আমি নলওঁ। নমস্কাৰ বন্ধুসকল, প্ৰথমতেই ভোগালী বিহুৰ সকলোলৈকে হিয়া ভৰা শুভেচ্ছা আৰু মৰম যাচিছোঁ। বিহু বুলি ব্লগ এটাকে বনাওঁ, লগৰ এজনৰ ঘৰলৈ যাবলৈ ওলাই আছোঁ। ফাইনেলি আমি পাই গ'লোহি প্ৰভাতৰ ঘৰ। এইটো প্ৰভাতৰ ঘৰ। এতিয়া সি কি খুৱাই, জলপানেই খুৱাই নে পিঠা চিৰা মুড়ি কি খুৱাই নে গাহৰি মাংসই ভাতেই খুৱাই, ব'লক তেতিয়াহ'লে আপোনালোকক দেখুৱাওঁ। প্ৰভাত, অ' কি কৰিছা? এইটো প্ৰভাত, এইটো সিহঁতৰ চুল বুলি বাহু মাছ। অঁ বাহু মাছ বাহু মাছ। এয়া প্ৰভাতৰ মিছেছ, প্ৰভাতে মিছেছে পোৱা এখন স্কুটি, মামাই দিয়া স্কুটি। প্ৰভাতে এয়া এইটো ভেলাঘৰ বনাইছিল নে কি? এইটো ভেলাঘৰ। কালি ইয়াতে খানাটো হ'ল ধুনীয়াকৈ। অঁ এইটো চুঙাত দিয়া। অঁ মাংস থাকি গ'ল। ইয়াত কি শুই থাকিল নেকি ইয়াতে? শুব লৈছিলোঁ, এইটো বৰষুণ আহিলে। ফ্ৰী ফায়াৰ পাবজি। কালি কেনেকুৱা গ'ল? নমস্কাৰ। কালি ভালেই গ'ল বাৰু, গোটেই ৰাতি ডিজে, তাৰপৰা মেজি জুই অকণমান আৰু কিবা পাৰ্টি ৰাতিটো তেনেকুৱা বুলি ভাবিছা নাই? নহয় ডাঙৰ বৰষুণ আহিলে, মই এনেই ভাবিলোঁ মেজি জুই নুমাই গ'ল, আহি পিনি শুই থাকিলোঁ লেপখন লৈ পিনি। আৰু হয় নি? কি কৰিবি তাৰপৰা? বাৰু মোৰ বোলে ফোন এটা আহিছে, ৰ দেই এক ছেকেণ্ড। हाँ बेबी कैसी हो? हाँ मैं अच्छी हूँ। वो कौन है? ये भोसड़ी वाला है जी। প্ৰভাতৰ মিছেছে তেল দিয়া পিঠা বনাই আছে পুৰা গৰম গৰম। মিঠা তেল দিয়া পিঠা আপোনালোকে খাই কেনেকুৱা পাই জনাব, মই কিন্তু ভালেই পাওঁ খাই। তাকে প্ৰভাত, এই কালি শুনিলোঁ তোমালোকৰ ঘৰৰ ওচৰত কিবা ঘটনা এটা ঘটিলে বুলি কোৱা শুনিলোঁ। ঘটনাটো ডাঙৰ ঘটনাই ঘটিলে, মানে আমাৰ পশ্চিম চাইডে ঘটনাটো। মানে ৰাতি মানুহ ঘৰত হাঁহ আছিলে অলপ, ঘৰৰ যোনজনী গৃহস্থনী হাঁহ ৰখি মানে গঁৰালৰ ওচৰতে আছিলে, মানে গঁৰালৰ ভিতৰতে আছিলে নে ওচৰতে আছিলে গম পোৱা নাই। তাৰপৰা হাঁহ চুৰ কৰিবলৈ আহি পিনি কেইজনমান যুৱকে হাঁহো নিলে, তাৰপৰা মানুহগৰাকীক লৈ গ'ল। পুলিচে কৈছে মাঘৰ বিহু জানি চোৰৰ এণ্ট্ৰি আমি নলওঁ। যিয়ে চুৰ কৰিব লাগিলে, আপুনি ঘৰৰ সোণৰ বস্তুৰ পৰা ধৰি মোবাইলৰ পৰা ধৰি ঘৰৰ কুকুৰৰ পৰা ধৰি আপুনি যি নহওক, এনেকৈ খৰিটোৰ পৰা চুৰ কৰে, যিয়ে হওক মানে এণ্ট্ৰি নলয় সেইদিনাখনি। মানুহ চুৰ কৰিলে গুচি গ'ল, এতিয়া কাম নহ'ব। তাকে ভাবিছোঁ এইবাৰ মাঘৰ বিহু গুচিয়ে গ'ল, অহাবাৰ মাঘৰ বিহুত ওলাবা। তাকে এইটো বিগ ব্ৰেকিং নিউজ আপোনালোকে শুনিবলৈ পালে যে হাঁহ চুৰ কৰিবলৈ অহা মানুহে হাঁহৰ মানে গৃহস্থনীকো লৈ গুচি গ'ল। এতিয়া পুলিচে মানে নলয়, কেছ নলয়, যে বিহুৰ দিনা যি বস্তুৱে চুৰ কৰি নিয়ক আমি কেছ নলওঁ তেনেকৈ ক'লে বুলি কোৱা শুনিছোঁ। এতিয়া বিশেষ সূত্ৰে আমি তেনেকৈ গম পালোঁ। বাৰু আপোনালোকে চাই থাকিব। এয়া বৰ্তমান আমাৰ প্ৰভাতৰ মিছেছে একদম পূৰা তেল দিয়া পিঠা, গৰম গৰম, আৰু এইটো হেঁচা পিঠা আৰু চাহ ধুনীয়াকৈ দিছে, আমি দেখাম। বাৰু বন্ধুসকল, আমি খাই বৈ চব ধুনীয়াকৈ হ'ল, ধুনীয়াকৈ খোৱালে বোৱালে আমাৰ প্ৰভাতে। এতিয়া যাওঁগৈ আৰু প্ৰভাত থাকা। মই তোমালোকৰ ঘৰলৈ গৈ আছোঁ। আমাৰ প্ৰভাতৰো এটা ইউটিউব ব্লগ চেনেল এটা আছে, কি নাম আছে? 93 LD বুলি চাৰ্চ কৰিব আপোনালোকে, ডাইৰেক্ট ওলাব তেওঁৰ চেনেলটো। ইমানকণ মৰম কৰিব, অকণ মৰম দিব, চেনেহ দিব, ছাবস্ক্ৰাইব অকণ কৰিব, লাইক কৰিব, ভিডিঅ'বিলাক চাব। খুব ধুনীয়া ধুনীয়া সৰু ল'ৰা ছোৱালীৰ বৰ ধুনীয়া ধুনীয়া ভিডিঅ' বনায়, একদম শৈশৱলৈ মনত পৰিব আপোনালোকৰ। এতিয়া যাওঁগৈ। এতিয়া আকৌ আমাৰ হেমন্ত ঘৰলৈ যাম। হেমন্ত মানে মোৰ বৰ্তা ল'ৰা, সি ফোন কৰি মাতি আছিলে, বোলে বিহু বুলি এপাক। গৈ আকৌ আপোনালোকক দেখুৱাম। সেইটো হেমন্ত আপোনালোকে দেখিছে ওলাই আহিছে ল'ৰাটো। প্ৰভাত নাহিলে, প্ৰভাত অলপ দিগদাৰ হ'ল, দুইটা সেই পুৰণা ঘৰলৈ যায় বোলে, পুৰণা ঘৰলৈ যায় বোলে। हराम का खा खा कर और शराब पी पी कर
गैंडा बन गया है तू। বাৰু কালি কেনেকৈ গ'ল, কি কথা কি বতৰা, ভেলাঘৰত কি খালা কি বলা কোৱা। বাৰু দেই, নমস্কাৰ সকলোকে। 2022 চনৰ ভোগালী বিহুৰ উৎসৱটোৰ সকলোকে শুভেচ্ছা জনাইছোঁ। যোৱাকালি আমাৰ ভোগালী উৎসৱ খুব সুন্দৰকৈ পালন হ'ল। যোৱাকালি আমি সকলোৱে মিলিজুলি এসাঁজ খালোঁ। হয়, খুব সুন্দৰকৈ মানে উদযাপন হ'ল। তথাপিতো আমাৰ বতৰটো যথেষ্ট সেইখিনি সময়ত বেয়া হৈছিলে, যি হওক আৰু। বাকী ৰাতিপুৱা আজি কি হ'ল? আজি ৰাতিপুৱা বিশেষকৈ তোমাৰ ৰাতিপুৱা খুব সোনকালে উঠিলোঁ। আমাৰ ভোগালী উৎসৱৰ এটা বিশেষ আমাৰ অসমীয়া পৰম্পৰা আছে। অসমীয়া পৰম্পৰাটোৰ মতে কি হয়, ৰাতিপুৱা খুব সোনকালে উঠি গৃহস্থই মানে ঘৰৰ যি গছ গছনি, বহু মূল্যৱান গছ গছনি, এইটোৰ পৰা আমি কি বুজি পাওঁ যে অসমীয়া সমাজৰ আমাৰ গছ গছনিৰ প্ৰতি যিটো প্ৰকৃতি প্ৰেম, যিটো নেচাৰেল লাভাৰ বুলি কয়, প্ৰকৃতি প্ৰেমৰ প্ৰতি এটা খুব গুঢ়াৰ্থ আছে। গছ গছনি, তামোল গছ হওক, লেচু গছ হওক, আম গছ হওক, সকলোখিনি আমি বান্ধো। ইয়াৰ মূল অৰ্থটো এইটোৱেই যে আমাৰ অসমীয়া সমাজখন অতীতৰ পৰা কি হৈ আহিছে যে প্ৰকৃতিৰ লগত এটা সংযুক্ত ব্যৱস্থাৰে আমাৰ বিহু উদযাপন কাৰ্যসূচীটো ৰূপায়ণ কৰি মানিলো কিন্তু দে মানিলা আপোনাক দেখিলে ইমান জনা মানুহ যেন নালাগে কাইদো কৰিলোঁ। আৰু লগতে আকৌ বয়োজ্যেষ্ঠজনক সেৱা শুশ্ৰূষা কৰা এটা আমাৰ অসমীয়া পৰম্পৰা নহয় জানো। গতিকে দেউতাকো ঠিক তেনেকৈ দুয়োৱে আমি সেৱা কৰিলোঁ আৰু চাহ জলপান জ্ঞাপন কৰিলোঁ। ৰঙালু খালা নাই? ৰঙালু একদম ধুনীয়াকৈ দেই। ৰঙালু আজি বইল কৰিও খোৱা হৈছে, দেউতাই বিশেষকৈ বইল কৰি আছিলে, আৰু লগতে নিজে পুৰিও খালোঁ। পুৰি খায়ো এটা সোৱাদ বেলেগ লাগে। ঠিক আছে, এতিয়া বৰ্তমান চাহ দিলেহি নবৈ ধুনীয়াকৈ। গতিকে অনুষ্টুপীয়াকৈ আৰু ভোগালী উৎসৱটো উদযাপন কৰিছে আৰু। তাৰ চাহকণ খাই লওঁ। ঠিক আছে বাৰু, আপোনালোকে চাই থাকিব। বিহুৱে চাহ তাহ খাই কৰি, বিহু চাহ তাহ খাই কৰি আজৰি হ'লোঁ আৰু বিহুৰ শুভেচ্ছা চবলৈকে দি দিয়া আমাৰ বন্ধু দেই। তোমালৈও থাকিলে, সকলোলৈকে থাকিলে আৰু সকলোলৈকে থাকিলে। এতিয়া গৈ থাকোঁ তেতিয়াহ'লে। ঠিক আছে, গৈ থাকোঁ দেই, লগ পাম আৰু দেই। আকৌ লগ পাম। ঠিক আছে, গৈ থাকোঁ। বৰ্তমান এতিয়া আহি আছোঁ মোৰ লগৰ দুজনমানৰ ওচৰলৈ। তাতে সিহঁতিকেইটাই মাতিলে বোলে আহ, এই বিহু বুলি পাৰ্টি এটা কৰিম। বৰ্তমান আমি এই খানা খাবলৈ আহিলোঁ আমাৰ লগৰকেইজনৰ লগত, গোটেইকেইজন এইকেইজন दोस्त होंगे तेरे मेरे तो हिजड़े हैं हिजड़े